हेलो दोस्तों आज मर्निंग आहि बालुचा बनाई आसो और बालुचाटो काटिंग करि आसो और এইফালে গজা বনাইছো কি মিঠাই বনা মই আপোনালোকৰ মাজলৈ দিছো আজি গজা হোৱা পিছত মই বনাইছো ভুজিয়া লেচা ভুজিয়া আৰু এই ভুজিয়াটো ন খুব সোৱাদ হয় আৰু খাবলৈ খুব এটা টেষ্টি হয় কিয়নো লোকেল বেসন দি বনোৱা হয় পিওর বেসন ইয়াত কোনো ভেজাল দিয়া নহয় আৰু এইফালে দিছো নৰসিংহ পাত খাবলৈ খুব টেষ্ট হয় কাৰণে এই ভুজিয়াটো ডেইলি লাগে ডেইলি বনাওঁ 4 কেজি 5 কেজি বেসনৰ ভুজিয়া ডেইলি বিক্ৰী হয় কাৰণ খাবলৈ টেষ্ট পালে যিকোনো বস্তুটো বিচাৰি আহিব ন এনেকৈ বনাব লাগে যাতে খাবলৈ টেষ্ট হয় আৰু এইফালে চাওক খাস্তা বনাই আছো খাস্তা যেটো বিনা চেনি একদম হালকা চেনি থাকে বিনা চেনি সুগাৰ থকা মানুহ খাব পাৰিব আৰু খুব এটা সোৱাদ হয় এই পিঠাটো একচুয়ালি পিঠা নহয় খাস্তা বুলি কওঁ सबफाले फ्राई हुआ ना एटाके सबफाले फ्राई কৰিব লাগিব আৰু ধুনিয়াকৈ ফ্ৰাই হৈ যোৱাৰ পিছতে বাহিৰলৈ উলিয়াই দিব পৰা যাব আৰু এইফালে চাক লালমোহন বনাই আছো লালমোহন ধুনিয়াকৈ যেতিয়া ফ্ৰাই হৈ যাব सबफালে সমানে যেতিয়া ফ্ৰাই হ'ব তাৰ পিছত ৰসত দিব লাগিব কাৰণ লালমোহন যদি কালাৰটো ভাল নহয় তেতিয়া চাবলৈ ভাল নালাগে এক ধুনিয়াকৈ ফ্ৰাই কৰিব লাগিব প্ৰথমত ফ্ৰাই কৰাৰ পিছতে ৰসত দিব লাগিব আর রসত দিয়া আধা ঘন্টা 1 ঘন্টা পিছত খাব পাৰিব লগতে খাব নালাগে কাৰণ লগতে খালে লালমোহনৰ টেষ্ট নাপাব 2-3 ঘন্টা সময় ৰসত থাকা পিছত খাব পাৰিব আৰু এয়াই আপোনালোকক মই দেখাইছো মই যে দিনটো কি কাম কৰো বা কি কৰি থাকো বিজি হৈ থাকো নে নাথাকো সেই বস্তুটো মই আপোনালোকক দেখাইছো দিনটো মই কামতে বিজি হৈ থাকো তাৰ মাজতে ভিডিঅ' বিলাক বনাই পেলাই আপোনালোকৰ মাজলৈ দি থাকো যিমান পাৰো দি আছো চেষ্টা কৰি যাম আগলৈ আৰু এইফালে চাক মই ৰসত দি দিলোঁ ৰসত দিয়াৰ পিছত আধা ঘন্টা 1 ঘন্টা থাকিব দিব লগতে খাব নালাগে লগতে খালে টেষ্টটো নাপাব আধা ঘন্টা 1 ঘন্টা থকাৰ পিছতে খাবলৈ পাৰিব টেষ্ট আজিলৈ ইমানতে সামৰণি মাৰিছোঁ জয় আই অসম।